বন্ধুসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটো আপোনালোকে শেষলৈকে শুনিব। এনাজৰী। ৰাতিপুৱা 10 মান বাজিছিল। আঘোণমহীয়া ৰ'দ চেৰেঙা গাত লগাই অকণমান শান্তি ল'বাৰ বৃথা চেষ্টাত ব্ৰতী ঘনশ্যাম বহি আছিল চোতালত চকা কাঠৰ চকীখনতে। তেনেতে ডাঙৰ বোৱাৰী ৰেখাই হাতত চাহৰ কাপৰে সৈতে মূৰত উৰণিখন লৈ আগবাঢ়ি আহি ক'লে, দেউতা চাহ। অনিচ্ছা সত্ত্বেও তেওঁ চাহ কাপ ল'লে হাতত, কাৰণ ডাঙৰ বোৱাৰীক তেওঁ কাহিলি পুৱাই অৱজ্ঞা কৰিব খোজা নাছিল। ঘনশ্যাম বৈশ্য মানুহজনে তেনেকুৱা আছিল, সহজ সৰল, জীৱনত কাৰো অনিষ্ট কৰি নোপোৱা আৰু সদায় সকলোকে মৰম কৰিব পৰা ব্যক্তিত্বৰ অধিকাৰী ঘনশ্যাম বৈশ্য। গাঁৱৰ এজন অমায়িক ব্যক্তিৰূপে জনাজাত। কিন্তু ঘনশ্যামে এই 70 বছৰীয়া জীৱন পৰিক্ৰমাত এদিন লাজত পৰিছিল। মানুহে তেওঁৰ অমায়িকতাক সন্দেহৰ দৃষ্টিৰে চাইছিল। এৰা পদুমী সিহঁতৰ ওচৰৰ গাঁৱৰ মৌজাদাৰ শৰৎচন্দ্ৰ শৰ্মাৰ একমাত্ৰ জীয়ৰী আছিল। কলেজীয়া সময়ত চিনাকি হোৱাৰ পিছৰে পৰা কেতিয়া পদুমীয়ে ঘনশ্যামক ভাল পাই পেলালে গমেই নাপালে। যৌৱনৰ উন্মাদনা আৰু স্বৰ্গীয় প্ৰেমক সাক্ষী কৰি ঘনশ্যামৰ ঔৰসত যেতিয়া দিগন্তই পদুমীৰ গৰ্ভত যেতিয়া থিতাপি লৈছিল, তেতিয়াও কিন্তু ঘনশ্যামে তাৰ হাত এৰা দিয়া নাছিল। বহু বাক বিতণ্ডাৰ অন্তত 3 মহীয়া দেহাৰেই পদুমীয়ে ঘৰ এৰিছিল। পদুমী যিদিনাখন ঘনশ্যামৰ লগত চাইকেলৰ পিছফালে বহি আহিছিল, তেতিয়া জেঠমহীয়া ৰ'দে ঘনশ্যামৰ কামিজত সৃষ্টি কৰা ঘামৰ নিজৰাৰ প্ৰতিটো টোপাল তাই নিজৰ চাদৰৰ আঁচলেৰে টুকিছিল। ঘনশ্যামৰ ঘামৰ পৰিমাণ সেই সময়ত তাইৰ চকুৰ লোটকৰ তুলনাত একোৱেই নাছিল। মন্দিৰতে বিয়া পাতিছিল দুয়ো। ইফালে ঘাটমাৰৰ ঘনশ্যামৰ বিয়া বুলি মাত্ৰ মন্দিৰৰ পুৰোহিত আৰু তাৰ নলে গলে লগা বন্ধু হৰেণ আছিল সিদিনা তাৰ কান্ধত হাত থৈ। আনফালে প্ৰথমা কন্যা পদুমীৰ সিদ্ধান্তত তাইৰ দুখতকৈ বেছি বোজা লৈ থকা ইংৰাজ চাহাবৰ দিনৰে তহচিলদাৰ শৰৎচন্দ্ৰ শৰ্মাই তাইৰ শ্ৰাদ্ধ পাতিবলৈ কুণ্ঠাবোধ কৰা নাছিল। এৰা তহচিলদাৰৰ সন্মানতকৈ এজনী চৰিত্ৰহীনা ছোৱালীৰ মান মৰ্যাদাতকৈ লাখ গুণে ওপৰত। পদুমীয়ে উৰেটো নিশা কান্দিছিল ঘনশ্যামৰ বাহুত মূৰটো থৈ। দিগন্ত জন্মা দিনাৰে পৰা সিহঁতৰ দুখে যেন মেলানি মাগিছিল। ঘনশ্যামৰ কেৰাণীৰ চাকৰিটোৰে সিহঁতৰ 3জনীয়া সংসাৰখনৰ মৰমে বাহ পাতিছিল। তাৰ কিছু বছৰ পিছত সিদ্ধাৰ্থ আহিছিল সিহঁতৰ জীৱনলৈ। কিন্তু এই সুখো যেন বেছিদিন নাথাকিল। হঠাৎ এদিনাখন পদুমী অসুস্থ হৈছিল। দিগন্তৰ বিয়া যোৱা এবছৰ হৈছিলহে মাত্ৰ। ডাক্তৰক দেখুৱাৰ পিছত গম পালে যে তেওঁ জৰাইত কৰ্কট ৰোগে দহি আছিল প্ৰায় 5 বছৰ ধৰি। কেতিয়াও নিজৰ দুখৰ বোজা দিব নোখোজা পদুমীৰ বেমাৰ লুকুৱাৰ কথাত ঘনশ্যাম দূষিত হৈছিল। কান্দিছিল সি। শয্যাগত হোৱাৰ দিনাৰ পৰা তাইৰ হাতত হাত থৈ উজাগৰে কটাইছিল সি আহাৰ, শাওণ, ভাদ, আহিন মাহৰ প্ৰতিটো নিশা। পদুমীয়ে প্ৰায় তাক কৈছিল, মই নোহোৱা হ'লে আপুনি কিন্তু দুখ কৰি নাথাকিব, মই সদায় আপোনাৰ লগতে থাকিম। তেতিয়া ঘনশ্যাম গৰজি উঠে আৰু কয়, তোমাৰ আগতে মই যাম, যিটি কথা নবকিবা। এনেতে হঠাৎ সি দিগন্তই মতা শুনা পালে, দেউতা অকণমান উঠি দিয়াচোন, চাকি গছ দি লওঁ। হয়, ঘনশ্যাম আজি 3 দিন ধৰি এনেকৈ সেই 6-3 বৰ্গফুটৰ নাৰিকলৰ ৰছীৰে ঘেৰ দিয়া ঠাইখিনিৰ ওচৰতে বহি আছে। ইয়াতে 3 দিন আগত পদুমীৰ নিথৰ দেহটো শুই আছিল। এতিয়াও চাগে তাইৰ চিতাভস্মত তাইৰ সদৃশ্য ৰঙা ফুটটোৰ সেন্দুৰবোৰ লাগিয়ে আছে। এতিয়াও চাগে তাইৰ চাদৰৰ আঁচলটোত ঘনশ্যামে ভাত খাই অতি হাত মচোতে ৰৈ যোৱা তেলৰ দাগ লাগিয়ে আছে। এতিয়াও চাগে সিহঁতৰ প্ৰেমৰ এনাজৰীডাল ধ্বংসাৱশেষ তাইৰ হাড়ৰ গুৰিবোৰত ওলমিয়ে আছে। দিগন্তই চাকি গছা জ্বলাই দিলে আৰু সেৱা এটা ল'লে। ঘনশ্যামে এটি হুমুনিয়াৰে আকাশৰ ফালে চাই পঠিয়ালে আৰু মনতে ভাবিলে, পদুমী, য'তে আছা তুমি কুশলে থাকা। মই সদায় তোমাৰে হৈ থাকিম আৰু তুমি সদায় মোৰে হৈ থাকিবা। এনাজৰীডাল এনেকৈয়ে থাকিব আমাৰ প্ৰেমৰ। বন্ধুসকল, এই সৰু প্ৰেমৰ কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, আকৌ লগ পাম নতুন এটি কাহিনীৰ সৈতে। ধন্যবাদ, জয় অসম।